হৰভোগৰ স্বামী বিবেকানন্দ বিদ্যালয়ত অলিম্পিয়াড পৰীক্ষাৰ আয়োজন। হৰভোগৰ উত্তৰ গণকাৰীস্থিত স্বামী বিবেকানন্দ বিদ্যালয়ত শনিবাৰে নেশ্যনেল ফাউণ্ডেশ্যন ফৰ অলিম্পিয়াডছৰ উদ্যোগত বিদ্যালয় পৰ্যায়ৰ অলিম্পিয়াড পৰীক্ষাৰ পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়। বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়ক সামৰি অনুষ্ঠিত উক্ত পৰীক্ষাত বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ভৱিষ্যত জীৱনত ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হ'বলগীয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত এই অলিম্পিয়াড পৰীক্ষাই যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। আমি আজি অলিম্পিয়াড ন্যাশনাল অলিম্পিয়াড অর্গানাইজেশনে যেটো অলিম্পিয়াড এক্সামিনেশন পাতে সেইটো আমি আজি হৰভোগত পাতিছোঁ, আমাৰ স্কুলত পাতিছোঁ, স্বামী বিবেকানন্দ বিদ্যালয়। আজিকালি ল'ৰা ছোৱালী ইন হাইলি কম্পিটিটিভ এনভাইৰনমেণ্ট, এওঁলোকে দে আৰ ৰিকোয়াৰ্ড টু গ' এণ্ড এপিয়াৰ ইন দ্য এক্সামিনেশ্যন, কম্পিটিটিভ এক্সামিনেশ্যন ইন ইচ এণ্ড এভৰি ষ্টেপ অফ দেয়াৰ লাইফ। আজি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'বলৈ গ'লে এডমিশ্যন টেষ্ট দিব লাগিব। হায়াৰ ছেকেণ্ডেৰীৰ পাছত ইঞ্জিনিয়াৰিং, মেডিকেল, ল' যিটো প্ৰফেশ্যনতে যায় তাৰে এটা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আছে। আজিকালি আণ্ডাৰ গ্ৰেজুৱেটৰ এক্সামিনেশ্যন হয়, ইউনিভাৰ্চিটিয়ে পাতে, নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পাতে, NTA পাতে। চ' তাৰপাছত গৈ যেতিয়া কোৰ্চটো পাছ কৰিব তেতিয়া গৈ পৰীক্ষাটো এক্সামিনেশ্যন দিব লাগে। আপোনালোকে জানে গোটেই পৰীক্ষাৰ কাৰণে জবৰ কাৰণে এক্সামিনেশ্যন হয়, এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন হয়। সেইটো কাৰণে মষ্ট ইম্পৰ্টেণ্টলি আমি ভাবিছোঁ আজিকালি এনেকুৱা এটা এনভাইৰনমেণ্ট, কম্পিটিটিভ এনভাইৰনমেণ্ট, এইটো যদি আমাৰ ল'ৰা ছোৱালীবোৰ যদি এতিয়াৰ পৰা আমি যদি এটা এক্সপ'জাৰ নিদিওঁ তেতিয়া পাছত গৈ এওঁলোকে অকণমান অসুবিধা ফেচ কৰিব পাৰে। সেইকাৰণে আমি এতিয়াৰ পৰাই ক্লাছ 1ৰ পৰাই আমি আৰম্ভ কৰিছোঁ। আৰু এইটো উদ্দেশ্যটো হ'ল যাতে 1ৰ পৰা এই যি 10 বা 12 বছৰ স্কুলত পঢ়িব, ইচ এণ্ড এভৰি ইয়াৰ যাতে এওঁলোকে এই পৰীক্ষাটো দিয়ে। এইবাৰ আমাৰ ছায়েন্স, মেথছ আৰু ইংলিছৰ ওপৰত হৈছে, অহা বছৰ চাগে ছ'চিয়েল আৰু EVSকো ইনক্লুড কৰা হ'ব, এণ্ড ছাবচিকুৱেণ্টলি আৰু বেলেগ ছাবজেক্টবোৰো আহিব। চ' যাতে এটা কম্পিটিটিভ প্লেটফৰ্ম পায়, এটা এক্সপ'জাৰ পায় আৰু এওঁলোকে গম পায় যি এপ্ৰ'চটো কেনেকুৱা কৰিব লাগে। নাই, মই বহুত ভাল পাইছোঁ, কাৰণ অলিম্পিয়াড যিটো মানে প্ৰচেছ, কুৱেশ্যন এনচাৰৰ যিখিনি প্ৰচেছ, সেইটো আৰু ভৱিষ্যতৰ মানে কম্পিটিটিভ এক্সামবিলাকত মানে বহুত দৰকাৰী বুলি ভাবোঁ। আৰু মই এতিয়াৰ পৰা যদি মানে লৈ যাব পাৰোঁ হয়তো ভৱিষ্যতত সুবিধা হ'ব আৰু ল'ৰা ছোৱালী। মোৰ ল'ৰাটো ক্লাছ 2ত, ল'ৰা মোৰ। ইয়াৰ পৰা বহুত মানে ভৱিষ্যতে ভাল হ'ব আৰু বহুত এটা এক্সপিৰিয়েঞ্চ হৈছে পৰীক্ষাটোৰ পৰা। কিমান জানে কিমান নাজানে সেইটো ডাঙৰ কথা নহয়, কিন্তু পৰীক্ষাটোৰ পৰা যে এটা এক্সপিৰিয়েঞ্চ হৈছে সেইটোহে ডাঙৰ কথা। My name is Tanmay Roy. I read in class 7. I am the student of Swami Vivekananda Vidyalaya. Today we have our Olympiads. I have given first time Olympiad. It is my first experience to give an Olympiad. There is MCQ questions based on science, and we can test our mind through this Olympiad. My overall experience is good. It was my first Olympiad exam and I feel good because this is the school that provides everything to us, and I feel good. ভালে আছে, ভালে লাগিছে। আর ভালে লাগিলে মেথছত কিছু মানে এনেহেন হেৰি কুৱেশ্যনো আহিছিল, হাৰ্ড হেন পুৰা ভাল লাগিলে মোৰ আহি, আৰু হওক যেন মাহিম আৰু ভালে লাগিছে এক্সামটো, মানে নেশ্যনেল লেভেলৰ এক্সাম ভালে লাগিছে। ভালে হৈছে এক্সামটো পাছ কৰি, ভালে লাগিছে আৰু আহিম নেক্সট।